এইখন ঘৰলৈ যেতিয়াৰ পৰা বিয়া হৈ আহিলোঁ ভালকৈ পূজাৰ কাপোৰ এযোৰ ল'ব নাপাওঁ। মানে পূজা বুলিয়ে নহয়, বছৰেকত এবাৰো কাপোৰ ল'বই নাপাওঁ এটা বছৰ। এনেকুৱা লাগিছে যে মোৰ কাপোৰেই নাই। ইছৰাম, আগতে যে জীয়তে যে ইমান কাপোৰখন লৈছিলোঁ, যেতিয়াৰ পৰা বিয়া হৈ অহাৰ লগে লগে কাপোৰ লোৱা বন্ধ। মানে একেবাৰে কাপোৰ কি ল'ম আৰু একেবাৰে পইচা 10 টকা এটা চুব নাপাওঁ। ইমানেই কপাল বেয়া মানে মোৰ। আজি মই একো কাম চাম নকৰোঁ, বাপেকে এখেতে আহকচোন, একো ভাত চাত বনাই নিদিওঁ, কম মই আজি একদম চিঞৰি খাম। গোটেই যিমানখিনি পইচা ইনকাম কৰি আনে গোটেইখিনি মাককে দিয়ে অন্ততঃ মোকোতো 100-200 দিব লাগে মাজে সময়। নাই, নিদিয়ে মানে। এইবিলাক কথা ভাবি থাকিলে হুকে খুন্দা মাৰি ধৰে আৰু মোৰ একদম সহ্য কৰিব নোৱাৰা নিচিনা হৈ যায়। একেবাৰে কান্দিয়ে পাওঁ মানে। একেবাৰে কি ছোৱালীজনী কেনেকুৱা আছিলোঁ, এতিয়া কেনেকুৱা হৈ গ'লো। খেতি পথাৰলৈ গৈ কাম কৰি মৰিছোঁ আৰু এতিয়া মই। গোটেই আগতে খেতি পথাৰ গছ কেনেকুৱা মানুহজনী, এতিয়া খেতি কৰাত একদম এক্সপাৰ্ট হৈ গ'ল। একেবাৰে এক্সপাৰ্ট কৰি দিলে এডালৰ পৰা এডাল লগলৈ অহা পায়। একেবাৰে বিয়া হৈ যেতিয়াই বিয়া হৈ আহিলোঁ এতিয়াৰ পৰা এইবিলাক কাম কৰিবলৈ ভয় নকৰা হ'লোঁ মই। ইছৰাম, মই যে জীৱনত বৰ কষ্ট পাইছোঁ ঐ। হেৰা, ভাত বনালানে? বৰ টানকৈ ভোক লাগিছে অ'। যোৱাচোন যোৱা, ভাত অকণ বাঢ়ি দিয়াকে। কি হ'ল মানে একেবাৰে মুখ চুখ ফুলাই আছা যে আজি লাগিলা মানে ন মাৰ লগত দুজনী খুটুং খাটাং অকল যে লাগি থাকা। কামৰ পৰা আহি কিনে দুজনী মুখখন হাঁহি দেখিব লাগে। ইটো চুকত এজনী মুখ ফুলাই বহি থাকিব, ইটো চুকত এজনী মুখ ফুলাই বহি থাকিব। মোৰ জানো এনেকুৱা কৰিলে ভাল লাগে জানো? যাম, কিমান টেনশ্যন ল'ম আৰু তহঁতকেইজনীৰ কাৰণে মই কিমান টেনশ্যন ল'ম আৰু। ইমান কামতো মন নবহেগে এদিন এদিন। এনেকৈ মুখ চুখ ফুলাই নাথাকিবা দেই। কি কাৰণে গাত জ্বলিলে কোৱাচোন, কোৱা। কাজিয়া লাগিহে মুখ চুখ ফুলাই থাকো বুলি ভাবে নি? তাৰ বাহিৰে বেলেগ কাম নাই বুলি ভাবে নেকি মোৰ? এনেই মাথাটো গৰম কৰি থাকিব। এতিয়া যে পূজা আহি আছে, খবৰ আছে নাই পিছে? পূজা, দুৰ্গা পূজা আহি আছে। গোটেই যে ৰবেনে যে তাৰ মানুহজনীক যে গোটেই ইমান ধুনীয়াকৈ কাপোৰ এযোৰ কিনি দিলে। কম দামী ফুটপাথৰ পৰা কিনি দিছে, হ'লেও যে আনি দিছে। পইচা কাম কৰা পইচা পৰা ধুনীয়াকৈ আনি দিছে। এতিয়া চেণ্ডেল এযোৰ লৈ দিব বোলে পূজা চাবলৈ যাওঁতে। আমাৰতো সেইবিলাক ধান্দাই নাই। একেবাৰে গোটেই পইচাখিনি আনিলে মাকৰ হাততে জমা দিয়ে। বৰ একেবাৰে নিজৰ লগত চলিবলৈ 10 টকা এটা নথয়। কৈ দিছোঁ, এবাৰ কিন্তু মোক পূজা কাপোৰ নিদিলে মানে কথা বেয়া হ'ব। মাৰ ঘৰলৈ যামগৈ কিন্তু মই। এই বিয়া হৈ অহা পিছৰে পৰা নাই, মোক কাপোৰ এযোৰ ভালকৈ দিয়া নাই মানে। বিয়াৰ আগত যি সপোন দেখুৱাই লৈ আহিলে, এতিয়া চব যিমান কাপোৰ দিয়ে চব মোৰ মাৰ ঘৰৰ পৰা দি আহিছে কাপোৰ। নিজে মানে মনে জানি এযোৰো লৈ দিয়াই নাই মোক। দেহি কথাগুৰি মানে ক'বাত একেবাৰে পূজা কাপোৰ লাগে বুলিয়ে গোটেইজনী এতিয়া মুখ চুখ ফুলাই মেলি চকু পানীহে ঝলঝলীয়া কৰি থৈছা। পূজালে বহুত দিন আছেহে। আজি কেই তাৰিখ হৈছে? আজি 8 তাৰিখ হৈছেহে। বহুত দিন আছে পূজালে। ইমান মাথা মাৰি দিব নালাগে পূজা কাপোৰলে। আৰু আছে, বহুত দিন আছে। পূজাৰ ওচৰত লৈ দিম। ভাল কাপোৰখিনি এতিয়া ওলাই। এতিয়া পুৰণাখিনিয়ে দি থাকে কাষ্টমাৰক, জানা নাই কথাটো? এইবিলাক ট্ৰিক এটা আছে জানা? পূজা আগে যাব লাগে। এতিয়া পূজা বুলি নতুনকৈ কাপোৰ বনাই মেলি আনে নহয়, সেইখিনিয়ে দিয়ে গ্ৰাহকক। এতিয়া দিয়ে পুৰণাখিনিকে দি থাকিব। আকৌ কথা কৈ নিদিবা দেই। কিনি দিম পূজা কাপোৰ ধুনীয়াকৈ পাটৰ মুগা যি লাগে কেলেও কিনি দিম মই এবাৰ। তাৰপিছত তুমি ভাতকেইটা বাঢ়ি দিয়াকৈ মই খাই লওঁ পটককৈ, কামলৈ যাবলৈ কিবা আকৌ। নিজৰ ভোক লাগিছে নিজে বাঢ়ি মেলি খাওঁগে। মোক কৈ থাকিব আৰু এতিয়া মোৰ মাথা চাথা গৰম হৈ আছে। পূজাৰ সময়তে নতুন কাপোৰ ওলাই বৰ কথা ক'বলৈ আহিছে। এতিয়া থকাখিনি পুৰণা, তোকে পিন্ধি মেলি থৈ দিয়া, কথা ক'বলৈ আহে। যেতিয়া মোক কাণত নোহোৱা কথা কৈ থাকিব আৰু মোক। কি হ'ল বাবা, ভাত খালি নে তই? নে নাই খোৱা? বই ভাতকেইটা খাই লওঁগে, বই। ভোকে পেহে থাকিব নালাগে, কামৰ পৰা আহিছ। বোৱাৰীও হৈ জানিব লাগে নহয়, কামৰ পৰা আহিছে আৰু গোটেইটো ভাত বাঢ়ি দিব লাগে বুলি। সেইটো নাজানো নেকি তই, ভাত বাঢ়ি দিব লাগে বুলি? কি যে কামবিলাক কৰ নহয়, যা ভাত বাঢ়িগে যা। আৰে কি হ'ল আকৌ? একেবাৰে মুখ চুখ একেবাৰে ফুলাই মেলি চকু পানী চলজলীয়া কৰি মেলি যে বহি আছ যে, তই থিয় হৈ আছ যে, এইপিনি এটা 32টা তাত লৈ কিনে হাঁহি আছে, তই আকৌ মুখ চুখ ফুলাই কিনে একদম ভাতৰ চৌটোৰ নিচিনা উতলি আছ একেবাৰে। কি হ'ল তাৰমানে, কি হ'ল? কি কবি আৰু মা, শুনিলে হাঁহিয়ে উঠিবতো। সেই বোলে কোনোবাই বোলে কাৰোবাক বোলে মেখেলা চাদৰ কাপোৰ কিনি দিলে পূজা কাপোৰ। একো লাগে বোলে পূজা আহিবলৈ কিমান দিন আছে। তাক এতিয়া পৰা পূজা কাপোৰ কিনি দিলে নিগনিয়ে কুটিব বাপেকে। ভালকৈ বাকচ এটাও নাই আমাৰ ঘৰত। সেইকাৰণে আৰু কি কয় বোলে আৰু কি পূজাৰ সময় আহিব যেতিয়া কিনি দিম কৈছোঁ আৰু পূজা কাপোৰ। কিটো পূজা কাপোৰ লয় পাওঁ, কিটো পূজা কাপোৰ লয়? একেবাৰে কাম বন নাই আৰু গোটেইজনীয়ে পূজা কাপোৰ লয় আৰু একেবাৰে এনেই পইচা কেইটকা খৰচ কৰিবলৈ। নাই মই পইচা দিব নোৱাৰোঁ দেই, 10 পইচা এটা দিব নোৱাৰোঁ। তই ভাল পালোঁ বেয়া পালোঁ, তোক মই পূজা কাপোৰ কাৰণে পইচা দিব নোৱাৰোঁ। বেলেগ কিবা কাৰণে দিলে দিম, পূজা চাবলৈ যাবি 200 টকা এটা দিম হাতত। এনেই হাতত খালী হাতেনো কেনেকৈ যাবি? কিন্তু সেইটো তই খৰচ কৰিব নোৱাৰোঁ, গ'ল ঘৰলৈ ঘূৰাই লৈ আহিব লাগিব। কোনোবাই যদি লগে ভাগে কিবা খাওঁ, সিহঁতৰ লগতে খাবলৈ মন গ'লে মানে। এই পূজা কাপোৰ কৈ মোৰ ল'ৰাটোক পেচা দি থাকিবি দেই, কৈ দিছোঁ। কি লোভিয়া তহঁতি মাক পুতেক দুটা। এইটো যে 32টা দাঁত লৈ কিনে হাঁহি থাকিব জানে, কেঁচপাত চৰতে মানে গোটেইকেইটা দাঁত সৰাই দিবলৈ মন যায় মানে, একদম চাই থাকিবলৈ মন নোযোৱা হৈছে। একেবাৰে মাকে যি কয় সেয়াই মানে, উৎকলে উঠিব বকলে বহিব মানে গোটেইডাল একদম মদ থপি নাইকিয়াকৈ। পূজাত কি পূজাৰ সময়ত কিবা এটা দিব লাগে আৰু মোক বুলিয়ে নহয়, মাকো আনি দিব লাগে। কিবা এটা নিজে জানিব লাগে, মাথা মন্দ নাইকিয়া নিচিনা একেবাৰে। মই ক'লেহে মানে আনি দিব লাগে আৰু। তই মুখখন বেছি নবজাবি। মোৰ ল'ৰাই মোক যি পইচাখিনি ঘটি আনি মোকে দিয়েহি। তই মোৰ ল'ৰাক এনেকৈ নকবি। যা ভাত বাঢ়িলে, তোৰ যি কাম সেইটো কৰগে যা। তই এনেই পূজা কাপোৰ কি লাগে কৈ ইনাই মিনাই বাগৰি কান্দিলেও তোক আনি দিবলৈ নাই। তই কান্দিলে হ'ব নিবা, তই এনেকৈ ক'লে হ'ব নিবা? তোৰ কথামতে চলিম, তোৰ কথামতে ঘৰখন চলাম মই। কথা ক'বলৈ আহিছে বৰ একেবাৰে গোটেইজনী। কেইটামান কথা শুনিলোৱে যেনিবা একেবাৰে গোটেই ৰামায়ণ মহাভাৰত শুনাব বিচাৰিছে গোটেইজনীয়ে। তই বকি থাকিবি আমি শুনি থাকিম বুলি ভাবিছ নেকি?
যা নিজৰ কাম কৰকে, নিজৰ কামত ধ্যান দিকে। আৰু কোনে কাপোৰ লৈছে, কোনে কি লৈছে সেইবিলাকে ধ্যান দি নাথাকিবি। এতিয়া যে কি কৰিবলৈ এই কাৰ কি নাম সেইজনী পাহৰিছে নহয়, এই যে এই শকতজনী বোৱাৰীজনী যে পঢ়ি শুনি চাকৰি এটা পালে। এতিয়া তই কেলে চাকৰিটো লৈ তই বিয়া হ'ব লাগিছিলে আকৌ। এতিয়া পূজা কাপোৰ, বিহু কাপোৰ, যেতিয়া আজি ল মাটো মৰিব কাপোৰ সোপা ল'ব পাৰিলি হয়। দেখা নাই সেই এতিয়া গাড়ী কিনিছে মতাটো। তাৰচোন সেইবিলাক একো ধান্দাই নাইচোন, একেবাৰে কথা ক'বলৈ আহিছে পূজা কাপোৰ লাগে। সেই পূজা কাপোৰ পিন্ধি মেলি বৰ একেবাৰে বিশ্বজয়ী কৰিবলৈ যাবহি। মই কাইলৈ মাৰ ঘৰলৈ যাম। মই একেবাৰে কাইলৈ পূজা চাই মেলিহে আহিম। মাৰ ঘৰতে ভাল, ধুনীয়াকৈ নতুন নতুন কাপোৰ আনি দিব দাদাই। এতিয়া মায়ে ধুনীয়াকৈ টাউনত ধুনীয়াকৈ চাবলৈ পাম। এই গাঁৱতনো পূজা চূজা চাবলৈ নাপাওঁ। বাপেকে এনেই মানুহ ইঘৰলে সিঘৰে আহি থাকিব, আলহী ধুমুহা একেবাৰে সেয়া কৰিবলৈ যাবলৈ সময় নাপাওঁ। তহঁতৰ এই কেটেৰা জেঙাবিলাক শুনি শুনি মই মৰিয়ে যাম চাগে ইয়াত। আৰু আপুনি ভোক লাগিছে যে নিজে ভাত বাঢ়ি খাওঁগে, মোক কৈ নাথাকিব। চাকৰ নহয় মই আপোনালোকৰ, যেতিয়া মন যায় তেতিয়া আহিব ভাত খাবলৈ। বৰ একেবাৰে কাম কৰিছে বৰ একেবাৰে, গোটেই সি পৃথিৱীত নকৰা কামতে কৰি আহিছে আৰু একেবাৰে গোটেই মাক পুতেকে দুজনী। আৰু মায়ে চোন লোকৰ ঘৰ গৈ চৰি লোকৰ কথা চচিয়ে ঘূৰি ফুৰিছেচোন। ইমান সেইখিনি লোকৰ ইমানকৈ লোকৰ কথা পাতিলে নে, ইমান ভোক লাগিলে একেবাৰে উদ্ধাটোকে একেবাৰে আহিছে একেবাৰে গোটেইজনী। হ'ব হ'ব, মই নিজে ভাত বাঢ়ি মেলি মালে মোলে নিজে ভাত বাঢ়ি মেলি খামগে বা। মাৰ ঘৰলৈ যাব নালাগে কাইলৈ, এতিয়া পূজা আহি নৌৱে পায়। পূজালৈ আকৌ 20 দিনমান আছে। সেই নালাগে দৰকাৰ নাই যাবলৈ এতিয়া। এনেই মানে কিবা এটা ক'ব পাব লাগে, মাৰ ঘৰলৈ যাম মাৰ ঘৰলৈ যাম। এইবিলাক স্বভাৱ ভাল নহয় কিন্তু দেই, মই কৈ দিছোঁ। মই ভাত বাওগে বা, তুমি খাবা নাই পিছে এতিয়া ভাত? মই নাখাওঁ, মোৰ ভোক লাগিলে মই নিজে বাঢ়ি খামগে। মোৰ হাত দুখন আছে নহয়, বনাব পাৰিছোঁ যেতিয়া বাঢ়ি খাবলৈ মই নিজে পাৰিম। একেবাৰে ক'বালৈ গ'লে মানে অকল বাধা মানে। ক'বালৈ যে যা বুলি নকয় মানে। মাৰ ঘৰলৈ কেতিয়াবা যোৱাচোন, মাৰ ঘৰৰ পৰা আহাগে এপাক বুলি কৈ পাইছে? আহা পা এখন ঘৰ এৰি থৈ আহিছোঁ মই, ইয়াৰ লগত গোটেই জীৱন থাকিম বুলি। সিহঁতে মাক পুতেকে মিলি মেলি মোক মানে কেটেৰা জেঙেৰা শুনাই থাকে আৰু দুটাই। একদম অশান্তি পাই যাম মানে মই চবৰ পৰা, মানে বহুত অশান্তি পাইছোঁ মই তহঁতকেইটাৰ পৰা। ঐ কি অশান্তি পালি তই আমাৰ পৰা? কি অশান্তি পালি? বৰ লাও পাত কচপাত মুখখন লৈ বেছিকৈ পেক থাকিবি। এই গোটেই জানিছোন এইবিলাক পূজা কাপোৰ নোপোৱাৰ কাৰণে। পূজা কাপোৰ লাগে তাক বৰ একেবাৰে, পূজা কাপোৰ লাগে। পূজা আহি নৌৱে পাহি আছে আৰু এমাহমান আছে। সি আকৌ তাক পূজা কাপোৰ লাগে বুলি যিটো ফেৰ মাৰি আছে, এইবিলাক ফেৰ মাৰিলেকে যেনিবা আমি কিনি দিমেই আৰু তাক। চালা কথা ক'বলৈ আহে। হ'ব মা হ'ব, ইমান চিৰিয়াছ নকবি। ওচৰৰ মানুহে শুনিলে কি ক'ব? তই এইবিলাক নকবিচোন। পইচা পালে এবাৰ আনি দিমগে। তোৰ কাৰণে মেখেলা চাদৰ এযোৰ, তাৰ কাৰণে মেখেলা চাদৰ আনি দিমগে দে। তই চিন্তা নকবি। পইচা আছেনো তোৰ লগত? দিবি কেইটকামান, লৈ আহিমগে পইচা কেইটকাৰ পৰা। মেখেলা চাদৰ এযোৰ ধুনীয়াকৈ। চবৰে মন যায় দেচোন পূজা কাপোৰ ল'বলৈ। তই আকৌ সেনেকৈ কৈ নিদিবি, মনতে দুখ পাব আকৌ সি। বয় ভাতকেইটা খাই লগে বয়। ভাত খাই কেনে ধুনীয়াকৈ আৰু মোৰ কামলৈ যাব আছে। ভাত বাওঁগে মই। পূজা কাপোৰ লৈ মেলি পইচা কেইটকা খৰচ কৰিবলৈ, মোৰ পইচা কেইটকা কিবা একেবাৰে মাছে মঙহে খাবলৈ থোৱা নাই নহয় একেবাৰে। সিহঁতৰ ভৱিষ্যতৰ কথা ভাবিয়ে মই চিন্তা কৰিহে মই পইচা কেইটকা সাঁচি গৈছোঁ সিহঁতৰ লগত খৰচ হৈ থাকিব বুলি। যেনিবা পইচা কেইটকা মই অকলে খাম আৰু মৰিলে লগত লৈয়ে যাম আৰু। কথা ক'বলৈ আহে গোটেই পূজা কাপোৰ লৈ সি এতিয়া পূজা কাপোৰ লাগে মানে জিদ ধৰিব আহিছে। কলিবা নিবা একেবাৰে সৌ পানী কেঁচুৱা নিবা তাহি পূজা কাপোৰ লাগে কৈ থাকিবলৈ। বুঢ়ী হ'ল একেবাৰে, বিয়া হৈ এতিয়া ল'ৰা ছোৱালী হ'বগৈ আৰু এবছৰমানৰ পিছত। সেই আকৌ সেই পূজা কাপোৰ বুলি কৈ জিদ লাগি থাকিব একদম। যি কি নহওক ভাতকেইটা খাই লওঁগে, ভোক লাগিছে। বহুত কেইঘৰ ঘূৰি লওঁ আজি, কাৰো ঘৰত ভাত এসাঁজ নাপালোঁ। এতিয়া নিজৰ ঘৰতে আহি মেলি খাবলগীয়া হ'ল। এনেই লেকচা মাৰি লওঁগে লোকৰ ঘৰে। আৰু অকল আপোনালোকে পূজা কাপোৰ কাৰণে এনেকৈ জিদ কৰে নাবা? পূজা কাপোৰ ল'লে নাবা আপোনালোকে? তেনেহ'লে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ দেই। আপোনালোকে যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিব। লগতে মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।